মই মনিষাই স্বাগতম জনাইছোঁ মনিষাৰ সপোনলৈ। আজি মই বনাব গৈ আছোঁ চিকেন বিৰিয়ানী। তো ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি থওঁ। তেতিয়াহ'লে ব'লক আজি আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মই চিকেন বিৰিয়ানীৰ কাৰণে আলু আৰু কণীখিনি বইল কৰি ল'ম। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মই বনোৱাৰ ফালে আগবাঢ়োঁ। কেৰাহীত পানী বহাই দিছোঁ আৰু গৰম হ'লে দি দিম কণী আৰু আলু। পানীখিনি গৰম হৈ গৈছে। এতিয়া মই ইয়াতে দি দিছোঁ কণী আৰু আলু আৰু দিছোঁ অকণমান নিমখ, যাতে কণীৰ বাকলিখিনি সহজে এৰাই যায়। তো এইখিনি বইল হৈ লওক। বিৰিয়ানীটো বনাবলৈ মই লৈছোঁ ইণ্ডিয়া গেট বাসমতি ৰাইচ। এইখিনি ধুনীয়াকৈ ধুই মেলি লওঁ। এইখিনি ধুনীয়াকৈ ধুই এনেকৈ খৰাহীত থৈ দিছোঁ, পানীখিনি যাতে একেবাৰে শুকাই যায়। কণী আৰু আলুখিনি মোৰ বইল কৰা হ'ল আৰু ইফালে এটা কেৰাহী বহাই দিছোঁ। এইটো পিঁয়াজৰ বেৰেস্তাখিনি মই ভাজি ল'ম আৰু বেৰেস্তা ভাজিবলৈ মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। তেলখিনি গৰম হৈ গৈছে। এতিয়া মই কাটি থোৱা পিঁয়াজখিনি ধুনীয়াকৈ বেৰেস্তা কৰি ভাজি ল'ম। বেৰেস্তাখিনি ভাজা হৈ গ'ল মোৰ। এতিয়া বেৰেস্তাখিনি উঠাই থ'ম আৰু বইল কৰি থোৱা আলুখিনি একেখিনি তেলতে ভাজি ল'ম। আলুখিনি ভাজোঁতে মই ব্যৱহাৰ কৰিছোঁ অকণমান হালধি আৰু নিমখ। এতিয়া ধুনীয়াকৈ আলুখিনি ৰঙাকৈ অকণমান ভাজি ল'ম। আলুখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মই একেখিনি তেলতে কণীখিনিও ভাজি ল'ম। কণীখিনি অকণমান কালাৰটো চেঞ্জ হোৱালৈ ভাজি ল'লোঁ। আলু, কণী, বেৰেস্তা গোটেইখিনি মই ধুনীয়াকৈ ভাজি ল'লোঁ আৰু এতিয়া একেখিনি তেলতে মাংসখিনি বনোৱাৰ ফালে আগবাঢ়ো ব'লক। তেলত দি দিলোঁ মই কাটি থোৱা পিঁয়াজখিনি আৰু এতিয়া এই পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে দি দিম আদা নহৰুৰ পেষ্ট আৰু ধুনীয়াকৈ পিঁয়াজৰ সৈতে আদা নহৰুৰ পেষ্টখিনি ভাজি ল'ম, আদা নহৰু কেঁচা গোন্ধ যোৱালে। এতিয়া আদা নহৰুখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিছোঁ হালধি গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি, কাশ্মীৰী লাল মিৰ্চ পাউডাৰ, গৰম মছলা আৰু সোৱাদ অনুসৰি নিমখ। গোটেইখিনি গুড়া মছলা আদা নহৰু আৰু পিঁয়াজৰ সৈতে ভালকৈ অকণমান টাইম ভাজি ল'ব লাগিব। এয়া চাওক, গোটেইখিনি মছলা ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে ধুই থোৱা মাংসখিনি দি দিম আৰু গোটেই মছলাখিনিৰ সৈতে ভালকৈ ভাজি ল'ম। এয়া গোটেইখিনি মাংসৰ সৈতে মছলা মিহলাই ল'লোঁ আৰু ওপৰ তলকৈ অকণমান টাইম ভাজি লওঁ। মাংসখন অকণমান টাইম ভজা হোৱাৰ পিছত এতিয়া মই ব্যৱহাৰ কৰিছোঁ চাহী বিৰিয়ানী মছলা আৰু গোটেইখিনি মছলা ভালকৈ মাংসৰ সৈতে মিহলাই অকণমান টাইম আকৌ ভাজিব লাগিব। গোটেইখিনি মাংস মই ধুনীয়াকৈ মছলাৰ সৈতে ভাজি ল'লোঁ আৰু এতিয়া ইয়াতে ব্যৱহাৰ কৰিম অকণমান দৈ আৰু দৈখিনিৰ সৈতে পুনৰবাৰ মাংসখিনি মই অকণমান টাইম ভাজি ল'ম। দৈৰ সৈতে মাংসখিনি অকণমান টাইম ভজা হোৱাৰ পিছত এতিয়া মই ভাজি থোৱা আলুখিনি দি দিম আৰু ধুনীয়াকৈ মছলাৰ সৈতে আলুখিনিও মিহলাই ল'ম। এয়া চাওক, মোৰ মাংসখন হৈ গ'ল। এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম অকণমান কেওৰা জল, অলপমান গোলাপ জল আৰু ভালকৈ মিহলাই মাংসখন নমাই থ'ম। এতিয়া বিৰিয়ানীৰ চাউলৰ কাৰণে ইফালে পানী গৰম হ'ব দিছোঁ। তাৰপিছত দি দিছোঁ অকণমান ৰিফাইন তেল আৰু অকণমান নিমখ আৰু দি দিছোঁ 3 খিলা তেজপাত, ডালচেনি, ডাঙৰ ইলাচি, তাৰপিছত দিছোঁ সৰু ইলাচি আৰু লং। এইখিনি এটা উতল অহালৈ ৰখিব লাগিব। তেতিয়ালৈ আমি গাখীৰৰ মিশ্ৰণটো ৰেডি কৰি লওঁ ব'লক। লৈছোঁ অকণমান গাখীৰ, দি দিছোঁ তাতে অকণমান কেওৰা জল, গোলাপ জল আৰু মিঠা আতৰ দিছোঁ 10 টোপমান। এতিয়া গোটেইখিনি ভালদৰে মিহলাই আমাৰ গাখীৰৰ মিশ্ৰণটো ৰেডি হৈ গ'ল। আৰু ইফালে পানীখিনি ধুনীয়াকৈ উতলি গৈছে। এতিয়া মই ইয়াতে ধুই থোৱা চাউলখিনি দি দিম। চাউলখিনি দিয়া হোৱাৰ পিছত গোটেইখিনি ওপৰতল কৰি এবাৰ লৰাই দিছোঁ আৰু চাউলখিনি 60 to 70% সিদ্ধ হোৱালৈ ৰখিব লাগিব। আৰু ইফালে চাওক, বিৰিয়ানীৰ কাৰণে আমাৰ ভাতটো একদম ৰেডি হৈ গৈছে। আৰু মই যিটো কেৰাহীত মাংস বনাইছিলোঁ সেইটো কেৰাহীতে এতিয়া বিৰিয়ানীটো বনাম। চাউলখিনি এক্সট্ৰাকৈ মই নেচেকোঁ, এনেকৈ কুকাৰৰ পৰা ওলাই এনেকৈ
চেকি চেকি ইয়াতে মাংসৰ ওপৰত দি দিম। এনেকৈ গোটেইখিনি দি লওঁ ৰ'ব। গোটেইখিনি ভাত ধুনীয়াকৈ মই দি ল'লোঁ। এতিয়া মই কেৰাহীৰ এনেকৈ চাইডে চাইডে ঘি দি দিম, যাতে বিৰিয়ানীটো কেৰাহীত লাগি নধৰে। ঘিখিনি মই চাৰিওফালে দি দিলোঁ। এতিয়া কণীখিনি এনেকৈ ভাতৰ মাজে মাজে সোমাই দিম আৰু ওপৰেদি ছটিয়াই দিম বেৰেষ্টাখিনি আৰু দি দিম এয়া গুলি থোৱা গাখীৰৰ মিশ্ৰণটো। গোটেইখিনি ৰেডি হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অন কৰি ঢাকন মাৰি বহাই দিম। এয়া ঢাকন মাৰি একদম ল' ষ্টিমত দিছোঁ। এইটো 25-30 মিনিট ৰাখিব লাগিব। তাৰপিছত লগ পাই আছোঁ আপোনালোকক। এইফালে বিৰিয়ানীটো হৈ থাকক, মই এতিয়া বিৰিয়ানীৰ লগত খাবলৈ ৰাইতাটো ৰেডি কৰি লওঁ। দৈখিনি ভালকৈ ফেটি লৈছোঁ আৰু এতিয়া ইয়াতে দি দিম এই সৰু সৰুকৈ কাটি লোৱা তিয়ঁহ, পিঁয়াজ, এইখিনি দি উঠি ভালকৈ মিহলাই লওঁ। এতিয়া মই ইয়াতে দি দিম ক'লা নিমখ, জালুকৰ গুড়ি আৰু দি দিছোঁ অকণমান চেনি। এই গোটেইখিনি ধুনীয়াকৈ মিহলাই লওঁ। মোৰ ৰাইতা ৰেডি হৈ গ'ল। 25-30 মিনিট হৈ গ'ল। এতিয়া ঢাকনিখন খুলি চাওঁ বোলো। এয়া ঢাকনিখন গুচাই দিলোঁ। এয়া চাওক ধুনীয়াকৈ ৰেডি হৈ গৈছে মোৰ চিকেন বিৰিয়ানী। গোটেইখিনি ওপৰতল কৰি মিহলাই লওঁ ৰ'ব। এয়া ৰেডি হৈ গ'ল চিকেন বিৰিয়ানী। একদম সহজ ৰেচিপি, একদম সহজতে বনাব পাৰি, টাইমো বেছি নালাগে। তো এতিয়া সিদ্ধিক খাব দিম আৰু সিদ্ধিয়ে আচল ৰিভিউটো আপোনালোকক দিব। এয়া সিদ্ধিক খাব দিছোঁ, ধুনীয়াকৈ সানি পেলাই খাই আছে। আপোনালোকক ক'ব ৰ'বহি। ভাল বনিছে? সঁচাকৈ নে মিছাকৈ? সঁচাকৈ? ভালকৈ সিজিছেনে চব? খোৱা, ধুনীয়াকৈ খোৱা দেই। সিদ্ধি কিবা এটা কৈ দিয়া। তো এইটোৱে আছিলে আজি মই বনোৱা বিৰিয়ানীৰ একদম সহজ ৰেচিপি। মই যেনেকৈ বনাইছোঁ আপোনালোকৰ সৈতে সকলোখিনি শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ আপোনালোকে এবাৰ হ'লেও ঘৰত ট্ৰাই কৰিব আৰু কমেণ্টত মোক জনাব নাপাহৰিব আপোনালোকে খাই কেনেকুৱা পাইছে। তেতিয়াহ'লে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।